আজি ৮ মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নলবাৰী জিলাৰ চকবজাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। সামাজিক, সাংস্কৃতিক, শৈক্ষিক, আৰ্থসামাজিক আদি দিশত কাম কৰি হোৱা বেচৰকাৰী সংস্থা ৱাৰিয়ৰ্ছৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু DLSAৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ প্ৰেক্ষাগৃহত নাৰী সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিপুল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সভাপতিত্ব কৰে শিক্ষাবিদ ডক্টৰ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই। লগতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি নাৰীসকলৰ উদ্দেশ্যে ভাষণ ৰাখে জ্যেষ্ঠ অধিবক্তা অভিজিৎ বৰ্মন, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে উদ্ধৱ ঠাকুৰীয়া, লগতে উপস্থিত থাকে ৱাৰিয়ৰ্ছ নলবাৰী জিলা সমিতিৰ সভাপতি ফুকন বৈশ্য, সম্পাদিকা মঞ্জু বৈশ্য, সহ সম্পাদিকা মুন্না বৰ্মন, বিত্ত সম্পাদক নাৰায়ণ নাথ আৰু কাৰ্যকৰী সদস্যসকল। ভাষণ প্ৰসংগত মঞ্জু বৈশ্যই প্ৰথমতে উপস্থিত সকলো নাৰীৰ লগতে সমূহ নাৰীক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা জনায়। লগতে নাৰীসকলৰ যিকোনো সমস্যা বা বিপদৰ সময়ত মাত দিব বা লগত থিয় দি যাম বুলিও অৱগত কৰায়। উল্লেখ্য, উক্ত সভাত মুন্না বৰ্মনক কৰ্ম উদ্যমী নাৰীৰ সন্মান দিয়া হয়। ইয়াৰ পিছত নাৰীসকলৰ মাজত গীত, কবিতা আদি অনুষ্ঠিত কৰা হয় আৰু সফলভাৱে সভাখন সমাপন কৰা হয়। প্ৰথমে মোৰ ফালৰ পৰাও আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশ্বৰ সকলো নাৰীলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমি ৱাৰিয়ৰ্ছে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আমি প্ৰতি বছৰে ৱাৰিয়ৰ্ছে নাৰী দিৱসৰ দিনা আমি বিশেষ বিশেষ কাৰ্যসূচী হাতত লৈ আহিছোঁ। যোৱা বছৰ আমি বাল্য বিবাহ আৰু আপোনাৰ ভ্ৰূণ হত্যা, লিংগ বৈষম্য এই বিষয়ৰ ওপৰত এৱাৰনেছ মিটিং দিছিলোঁ। আৰু এই বছৰ আমি DLSAৰ সহযোগত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটি নলবাৰীৰ সহযোগত আমি এখন এৱাৰনেছ মিটিং দিছোঁ নাৰী সুৰক্ষাৰ ওপৰত। আচলতে আমাৰ ৱাৰিয়ৰ্ছৰ মূল উদ্দেশ্য হৈছে নাৰী সুৰক্ষা দিয়া, আৰু নাৰী সুৰক্ষিত হৈ থাকিলেহে আচলতে নাৰী দিৱসৰ সাৰ্থকতা থাকে। যেতিয়ালৈকে নাৰী সুৰক্ষিত নহয় তেতিয়ালৈকে নাৰী দিৱসৰ কোনো সাৰ্থকতা নাই। আৰু সেই উদ্দেশ্যে যিহেতু আমাৰ ওচৰত বহুত নিৰ্যাতিতা নাৰীৰ এনেকুৱা আমাৰ ওচৰত কেছ আহে, য'ৰ পৰা আমি DLSA অফিচৰ কথা শুনিছিলোঁ আৰু তাত বহুতখিনি সুবিধা পায়, নিৰ্যাতিতা নাৰী হওক বা ডিভৰ্চ কেছৰ ক্ষেত্ৰত হওক, তেওঁ তাৰ পৰা ফ্ৰী উকিল পায়। আজি ৰিচাৰ্চ পাৰ্চন আহিছে DLSAৰ পৰা, তেখেতে অভিজিৎ বৰ্মন ডাঙৰীয়া, তেখেতে সুন্দৰভাৱে বুজাই দিছে এই যিখিনি সুবিধা পাব DLSAৰ ফালৰ পৰা। আৰু আজি এই মিটিংখনত আমাৰ যথেষ্ট সংখ্যক মহিলা, আমাৰ নলবাৰীৰে আগশাৰীৰ মহিলা ইয়াতে উপস্থিত আছে, প্ৰায় 50 গৰাকী মহিলা ইয়াতে উপস্থিত আছে। আৰু আশা কৰিছোঁ এই মিটিংখনৰ পৰা নাৰীয়ে সকলো ক্ষেত্ৰতে আইনীভাৱে যিখিনি সুবিধা পাব লাগে সেই ক্ষেত্ৰত তেখেতসকলে আজি বহুতখিনি উপকৃত হ'ব। আৰু এনেদৰে আমি ৱাৰিয়ৰ্ছৰ ফালৰ পৰা আগন্তুক দিনতো ৰাইজক এৱাৰনেছ এটা দিয়াৰ কাৰণে এনেকুৱা নতুন নতুন পদক্ষেপ আমি হাতত লৈ যাম। নাৰী দিৱস নাৰীসকলৰ স্বাধীনতা, নাৰীসকলৰ অধিকাৰ, নাৰীসকলৰ সুৰক্ষাৰ কাৰণে গোটেই বিশ্বতেই আজি ৮ মাৰ্চৰ দিনটো আন্তৰ্জাতিক মহিলা দিৱস হিচাপে বা নাৰী দিৱস হিচাপে পালন কৰা হয়। আজি অসমৰ বিভিন্ন ঠাইত বিভিন্ন উদ্যোগত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে, পালন কৰা হৈছে। আজি নলবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীত ৱাৰিয়ৰ্ছ নামৰ এটি জনাজাত NGOৰ উদ্যোগত এই নাৰী দিৱস পালন কৰা হৈছে। আৰু এই নাৰী দিৱসত ইতিমধ্যেই নলবাৰী ৱাৰিয়ৰ্ছৰ সদস্যসকলৰ উপৰিও সমাজৰ বিভিন্ন দিশৰ নাৰীসকল আৰু ব্যক্তিসকল উপস্থিত আছে। আমি এটা কথাই আজিৰ এই মুহূৰ্তত ক'ব খুজিছোঁ যে নাৰী মহিমাময়ী বুলি কোৱা হয়, আৰু সেই নাৰীয়েই পৃথিৱীৰ শক্তি, নাৰীয়েই মূল শক্তি। নাৰীসকলেই আমাৰ সকলো পুৰুষ, সকলো মহিলাক আগবঢ়াই লৈ যায়। তেওঁলোকৰ জয় হওক, তেওঁলোক পুৰুষৰ সমানে আগবাঢ়ি যাওক। আৰু দেশৰ আইনেও সেই অধিকাৰ নাৰীসকলক দিছে। আমাৰ নাৰীসকলেও নিজৰ সমগ্ৰ শক্তিৰে সমানে পুৰুষৰ লগত খোজ কাঢ়ক, খোজ মিলাওক, সাহসিক হওক, তেওঁলোকে স্পষ্টবাদী হওক, এই কথাটো আমি ৰাখিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ একাডেমীত আজি নাৰী সজাগতাৰ বিষয়ক যি সভা অনুষ্ঠিত হৈছে, ইয়াত বিভিন্নজনে, বিভিন্ন বক্তাই তেনেধৰণৰ কথাবোৰে কৈছে। আমি এই সুযোগতে অসমৰ নাৰী সমাজক, বিশ্বৰ নাৰী সমাজক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.